হাইব্ৰিডৰ একচুৱেলি খেতিটো মানুহে কৰিব ধৰিলে কিয় মানুহৰ ধৰক মাটি কম আছে আৰু মানুহ বেছি হৈ গৈ আছে, প্ৰডাকশ্যন লাগে মানুহক। মানে শালি ধান আৰু বড়ো ধান দুটা সময়তে কৰিব পাৰে। এতিয়াও আমাৰ কৃষকসকলে এই ধানটো কৰাৰ সময় আছে। আগতে লোকেল কৰিছিলোঁ। লোকেলটো আৰু ইয়াৰ মাজত কেনেকুৱা পাৰ্থক্য দেখিবলৈ পাইছে? বহুত পাৰ্থক্য হৈছে। এনে লোকেলটো কিমান মান ওলাইছিলে? 15-20 ওলাইছিলে, এতিয়া 30-35 এনেকৈ ওলাই। ছিজন লাষ্টত লগাইছোঁ, সৰা উঠাই পেলাই। এতিয়া তেনেহ'লেও ভাল হৈছে। আপুনিতো খেতিয়ক মানুহ নহয় জানো, ধান দেখিলে গম পায়। এইটো মানে এনে প্ৰডাকশ্যনটো কেনেকুৱা ধৰণৰ হ'ব বুলি ভাবিছে ধানটো দেখি? মেক্সিমাম 35 মান হ'ব লাগে। দৰ্শকসকল, আজি আমি উপস্থিত আছোঁ নগাঁও জিলাৰ ফুৰহানি আটি অঞ্চলত, আৰু ইয়াতে এজন কৃষকে হাইব্ৰিড ধানৰ এটা ইন্দাম প্ৰজাতিৰ হাইব্ৰিড ধানৰ খেতি কৰিছে। আজি আমি আমাৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম হাইব্ৰিড ধানৰ খেতি কেনেকৈ কৰিব লাগে বা কৰিলে কেনেকৈ আমাৰ কৃষকসকল লাভান্বিত হ'ব। আপোনালোকে দেখিছে এটা হাইব্ৰিড ধানৰ খেতি কৰা হৈছে, এইটো খুব ধুনীয়া হৈছে। আমাৰ কেমেৰামেন ওচৰৰ পৰা অকণমান দেখুৱাই দিব চাব, আপোনালোকে চাওক। আপোনালোকে দেখিছে এইটো খুব ধুনীয়া হৈছে। এইটো হৈছে ইন্দাম প্ৰজাতিৰ 2,17,000 প্ৰজাতিৰ এটা ধান। এইটো মানে শালি ধান আৰু বড়ো ধান দুটা সময়তে কৰিব পাৰে। এতিয়াও আমাৰ কৃষকসকলে এই ধানটো কৰাৰ সময় আছে। আজি আমাৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম হাইব্ৰিড ধানৰ খেতিবিলাক আমি কি কাৰণে কৰিব লাগে বা কেনেকৈ কৰিব লাগে, কৰিলে কি কি দিশত লাভান্বিত হ'ব, বা এই যিসকল কৃষক আছে তেওঁলোকে এই ধানটো খেতি কৰি বা হাইব্ৰিড ধানৰ খেতি কৰি কেনেকৈ লাভান্বিত হৈছে ইত্যাদি কথাবোৰ আমি জনোৱাৰ উদ্দেশ্যে আজি নগাঁও জিলাৰ ফুৰহানি আটি অঞ্চলত আমি উপস্থিত আছোঁহি। দাদা নমস্কাৰ। হয়, নমস্কাৰ। এবাৰ খেতি কেনেকুৱা আছে দাদা? ভালেই হৈছে। ভাল হৈছেনে? হয়। এইটো ইন্দাম প্ৰজাতিৰ ধান এইবাৰ প্ৰথম কৰিছেনে আগতে কৰিছে? প্ৰথমেই কৰিছোঁ। আৰু হাইব্ৰিড ধানৰ খেতি আপুনি কেতিয়াবা কৰি আছে? ধৰক 7-9 বছৰ ধৰি কৰি আছে। 7-9 বছৰ ধৰি কৰি আছে। তাৰ আগতে কেনেকুৱা ধৰণৰ ধানৰ খেতি কৰিছিলে হাইব্ৰিড ধান কৰাৰ আগতে? আগতে লোকেল কৰিছিলোঁ। লোকেলটো আৰু ইয়াৰ মাজত কেনেকুৱা পাৰ্থক্য দেখিবলৈ পাইছে? বহুত পাৰ্থক্য হৈছে। এনে লোকেলটো কিমান মান ওলাইছিলে? 15-20 ওলাইছিলে, এতিয়া 30-35 এনেকৈ ওলাই। এতিয়া 15 মানে 30-35 তেনেকৈ ওলায়। হয়। মানে আমাৰ এতিয়া অসমত বহু কৃষক আছে, তেওঁলোকে হাইব্ৰিড ধানৰ খেতিৰ বিষয়ে নাজানে। তেওঁলোকে যদি এই হাইব্ৰিড ধানবোৰৰ খেতি কৰে কেনেকুৱা লাভ হোৱাৰ সম্ভাৱনা আছে তেওঁলোক? হয়, সম্ভাৱনা আছে। এইটো মানে হাইব্ৰিড ধানবিলাক বিশেষ আমি যেনেকৈ লোকেল ধানবিলাকৰ খেতি কৰোঁ তেনেকৈ কৰিব লাগেনে, মানে বিশেষ কিবা স্পেচিয়েল ইয়াত ট্ৰিটমেণ্ট কৰিব লাগে? নাই, তেনেকুৱাই অলপ চলপ বেছি দিলেই হ'ল। মানে সাৰৰ কথা কৈছে আপুনি? সাৰ আপোনালোকে দিয়ে ইয়াত? হয়। মানে অলপ সাৰ দিব লাগে বছ ইমানেই? হয়। আৰু এতিয়া বড়ো ছিজনত সম্ভৱ পানীও যোগান ধৰিব লাগে, মানে শালি ধানৰ ছিজনত হয়তো পানী যোগান নধৰিলেও হৈ যায়। হয়। আৰু মানে এই যদি হাইব্ৰিড ধানৰ যদি বড়ো ধানৰ খেতি কৰিবলৈ হয় তেতিয়া মানে পানীটো অলপ যোগান ধৰিব লাগিব নহয়? লাগে। পানীটো কেনেকৈ দিয়ে আপোনালোকে? এই মটৰ দি দিয়ে। মটৰ দি দিয়ে ন? হয়। দাদা, এইবাৰ আপুনি কিমান বিঘা মাটিত কৰিছে ধান? এইটো ধান এইটো 7 কঠা মাটিত কৰিছে। 7 কঠা মাটিত কৰিছে? হয়। এনেই এবিঘাত কিমান আপোনালোকেতো ধানটো দেখিছে এতিয়া? এইটো মানে আমি ছিজন লাষ্টত লগাইছোঁ, সৰা উঠাই পেলাই। এতিয়া তেনেহ'লেও ভাল হৈছে, যথেষ্ট ভাল লাগিছে। আৰু আপোনালোকে যদি বহুত দিন ধৰি খেতি কৰি আছে আৰু ধান দেখিলেই কৈ দিব পাৰে এবিঘা মাটিত কিমান বা ওলাব পাৰে? 30-32 মান হ'ব। এইখিনি 30-32 মান ওলোৱা সম্ভাৱনা আছে? হয়, আছে। দাদা, আপোনাৰ ঘৰ ইয়াতে? ফুৰহানি আটি। হয়। এই ধানৰ খেতিটো দেখি কেনেকুৱা লাগিছে? এইটো মানে হাচিন দাই যিটো খেতি কৰিছে ভালেই লাগিছে, নতুন কৰিছে, সি ভালেই লাগিছে। আপোনালোকে মানে ইয়াত আপুনি খেতি কৰে? মই কৰোঁ। আপুনি কেনেকুৱা ধৰণৰ ধানৰ খেতি কৰে? মই এতিয়া 1 বাণ্ডাৰ লগাইছোঁ। হয়। সেইটো আৰু এইটো কেনেকুৱা দেখিছে পাৰ্থক্যটো? এইটোৱে ঠিক আছে। এইটো ঠিক দেখিছেনে? পৰৱৰ্তী সময়ত কেনেকুৱা এইটো কৰিম বা কেনেকুৱা ধৰণৰ ধানৰ খেতি কৰিম বুলি ভাবিছে? ভাবি আছোঁ এইটোৱে কৰিম। এইটো কৰিম বুলি ভাবিছে? এনেই আপুনি এতিয়া আপুনিতো খেতিয়ক মানুহ নহয় জানো, ধান দেখিলে গম পায়। এইটো মানে এনে প্ৰডাকশ্যনটো কেনেকুৱা ধৰণৰ হ'ব বুলি ভাবিছে এইটো ধানটো দেখি? মেক্সিমাম 35 মান হ'ব লাগে। দাদা, আমাৰ অসমৰ বহু কৃষকে হাইব্ৰিড ধানৰ খেতি নকৰে, তেওঁলোকে কৰিলে লাভ হ'ব হাইব্ৰিড ধানৰ খেতি কৰিলে? নহয়, মই ভাবোঁ হাইব্ৰিডটো ঠিক আছে, এইটো ঠিক আছে। লোকেলটো ধৰি লওক আপোনাৰ 1 বিঘাত মান 20 মান, জুলুম 18 মান ইমান আহে। হয়। তো হাইব্ৰিডটো 35 আহে, 40 আহি যায় ইমান ভাল মাটি হ'লে। হয়। এইটো মই ভাবোঁ হাইব্ৰিডটোৱে ঠিক আছে। ঠিক আছে নে? দাদা নমস্কাৰ। নমস্কাৰ। দাদা, আমি দেখিছোঁ মানে বিগত দিনবিলাক আমি উজনি অসম নামনি অসমৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰিছোঁ, তেতিয়া আমি দেখিবলৈ লৈছোঁ বহু কৃষকে হাইব্ৰিড ধানৰ খেতি কৰিবলৈ লৈছে। হয়। আৰু মানে হাইব্ৰিড ধানৰ খেতি কি কাৰণে কৰিব লাগে আমাৰ কৃষকসকলে এই বিষয়ে অকণমান কওকচোন। প্ৰথমে প্ৰথম কথাটো এইটো যোনটো আমি খেতিত থিয় হৈ আছোঁ বৰ্তমান, এইটো হাইব্ৰিড ধানৰ খেতি হয় একচুৱেলি। বহুতে হাইব্ৰিড ধান বেলেগ বেলেগ ধৰণৰ কোম্পানী আছে, তেওঁলোকৰ ভেৰাইটি কৰি আছে। বৰ্তমান আমি ইণ্ডো আমেৰিকানৰ আমাৰ নিজৰ কোম্পানী 2,17,000 বুলি এটা ভেৰাইটি আছে, সেইটো আমি ফিল্ডত খাৰা আছোঁ। এতিয়া বৰ্তমান হাইব্ৰিডৰ একচুৱেলি খেতিটো মানুহে কৰিব ধৰিলে কিয় মানুহৰ ধৰক মাটি কম আছে আৰু মানুহ বেছি হৈ গৈ আছে, প্ৰডাকশ্যন লাগে মানুহক। মাটিখিনিতো খেতি মাটি বাঢ়ি যোৱা নাই আৰু প্ৰডাকশ্যনটো যিহেতু বঢ়াব লাগে, সেইটো কাৰণে হাইব্ৰিড কৰাটো মানুহে মানে এতিয়া লাভৱানক দেখিছে, কৰিব আৰম্ভ কৰিছে। আৰু অসমত যদি আপুনি 100%
আপুনি 100 বিঘাটো 100% ধৰে ধানৰ খেতি আছে মানে শালি খেতি ধৰি আমাৰ ইয়াত যদি 100% 100 বিঘা মানে শালি খেতি আছে বুলি এক্সাম্পল হিচাপে ধৰে তাৰে অকল আপোনাৰ 5% বা 7% আপোনাৰ হাইব্ৰিড খেতি বৰ্তমান হৈ আছে বাকী 85% বা 95% আপোনাৰ শালি খেতিয়ে কৰে মানে এইবিলাক লোকেল ধানৰ খেতি কৰে এতিয়াও মানুহে নাজানে বহুত জেগাত যে হাইব্ৰিড খেতি কৰিব পাৰে আৰু তেওঁলোকৰ হাইব্ৰিড খেতিৰ প্ৰডাকশ্যন যে 30 মোনৰ 35 মোনৰ ওপৰত থাকিব পাৰে বহুতে আজিৰ দিনতো নাজানে হয় আমি দেখিছোঁ লোকেল ধানবিলাক আমাৰ মানে 12 মোন 13 মোন ওলায় কিন্তু আমি বিগত দিনবোৰত যেতিয়া কৃষকসকলক হাইব্ৰিড ধানৰ খেতি কৰা কৃষকৰ ওচৰলৈ গৈছোঁ তেতিয়া আমি দেখিবলৈ পাইছোঁ তেওঁলোকে মানে 30ৰ পৰা 35 মোনকৈ ধান পায় হয় এতিয়া মই এতিয়া দাদাহঁতৰ যেনেকৈ তেওঁলোকে কৈছে যে 6-7 বছৰ পৰা কৰি আছোঁ তেওঁলোকেও আগতে লোকেল খেতিয়ে কৰিছিলে শালিয়ে কৰিছিলে যেতিয়া তেওঁলোকে দেখিলে যে বড়ো খেতিত এনেকৈ লাভৱান হ'ব পাৰি দুটা খেতি কৰিব পাৰি বছৰটোত তেওঁলোকে 6 বছৰ 7 বছৰ আগত আৰম্ভ কৰিছে শিকিছিলে আৰম্ভ কৰিবৰ কাৰণে আজিৰ দিনত তেওঁলোকে জানে যে বড়ো খেতি কেনেকৈ কৰিব লাগে মই ভাবোঁ যে চবৰে শিকিবৰ কাৰণে চবে মানে প্ৰস্তুত থাকিব লাগে মানে হাইব্ৰিড ধানৰ খেতি কৰিলে আমাৰ কৃষকসকলে লাভ হোৱাটো মানে গেৰাণ্টি দিব পৰা অৱস্থা হয় আপোনাৰ হাইব্ৰিডটো একচুৱেলি আপোনাক যদি টেকনিকেল শব্দত ক'বলৈ যাওঁ এইটো F1 এটা ভেৰাইটি হয় যোনটো আপোনাৰ প্ৰডাকশ্যন আপোনাৰ হাই থাকে ইয়াক সেনেকৈ বনোৱা গৈছে প্ৰত্যেকটো ভেৰাইটি সেনেকৈ বনোৱা গৈছে আৰু প্ৰত্যেকটো কোম্পানীৰ নিজৰ ভেৰাইটি আছে ৰেজিষ্টাৰ্ড ভেৰাইটি গভৰ্ণমেণ্ট ট্ৰায়েল ভেৰাইটি হয় টেষ্টিং কৰা থাকে অসম গৱেষণা কেন্দ্ৰৰ থ্ৰু দি টেষ্টিং কৰা থাকে তাৰপিছত ইয়াত বিক্ৰী হয় যোনবোৰ ব্ৰেণ্ডেড কোম্পানী আছে দাদা আপুনি এইখিনিতে মাজতে ক'লে F1 F1 বস্তুটো মানে কি ধানৰ বীজটো কিবা সম্পৰ্ক আছে নেকি এইটোৰ লগত হয় F1টো হৈছে আপোনাৰ প্ৰথম প্ৰজন্ম বুলি কয় ইয়াৰ F1ৰ এটা কেৰেক্টাৰিষ্টিক আছে ইয়াৰ হাই প্ৰডাকশ্যন যিহেতু আছে F1 যোনটো আমি কওঁ ইয়াৰ কেৰেক্টাৰিষ্টিকটো হৈছে ষ্টেৰিলিটি ষ্টেৰিল হোৱাৰ কাৰণে ই মানে এবাৰে যোনটো প্ৰডাকশ্যন দিয়ে হাই প্ৰডাকশ্যন দিয়ে ইয়াক আপুনি যদি সহজ ৰাখে বা নেক্সট টাইম যদি ইয়াকে কৰিম বুলি ৰাখে ই পুলি ওলাব কিন্তু ধান নহয়